শীঘ্ৰে এতিয়া গ্ৰেপ্তাৰ হ'ব কৰিশ্মা নাথ নামৰ নাগাৰা নামৰ শিল্পীগৰাকী। সেই নৰ্তকীৰ লগত তাত যিখিনি বহি আছে সেইখিনি হ'ল নৰ্তকী। এইমাত্ৰ গ্ৰেপ্তাৰ হ'ল জনপ্ৰিয় গীতিকা কৰিশ্মা নাথ। কৰিশ্মা নাথক গ্ৰেপ্তাৰ কৰিলে পুলিচে আৰু তাক নাকি ফাঁচীৰ আদেশ দিব পাৰে, কাৰণ সি কলাগুৰুৰ অপমান কৰিছে। সি গীতিকাৰ মাজত যিবোৰ কাণ্ড কৰিছে এইবোৰ চকুৰে চালে আপুনিও তাক গালি দিব কাৰণে বাধ্য হ'ব। কৰিশ্মা নাথ আচলতে কেনেকুৱা এজন ছোৱালী আপুনি এই ভিডিঅ'টো চালেহে বুজি পাব, আৰু তাক কি কাৰণে গ্ৰেপ্তাৰ কৰিলে পুলিচ। চলক আমি চাই আহো এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আপোনালোকে সকলোৰে সেই নৰ্তকীৰ নৰ্তংকীখিনি দেখিলে, আৰু তাত বহি থকা সেইখিনি নৰ্তংকী নহয়নে বাৰু? নৰ্তকীৰ লগত নৰ্তংকী কৰিবলৈ গৈছে তেওঁলোক। আৰু কিয় গৈছে? তেওঁলোকে এতিয়া ছচিয়েল মিডিয়াত একদম তামাম কিবা কিবি লিখি আছে, এই এজনী এতিয়া এনেকুৱা, এজনী তেনেকুৱা, তেনেকৈ কৰি আছে। কিন্তু তাত বহি থকা সেই মানুহখিনি বাৰু ভদ্ৰ মানুহ আছেনে? যদি ভদ্ৰ মানুহ আছে, তেওঁ সেই গীতটো পৰিৱেশন কৰি থাকোঁতে তেওঁ যে সেই গীতটোৰ নাম পৰিৱেশন কৰি আছিলে, তেতিয়া তেওঁ কিয় বন্ধ কৰি নিদিলে? যদি প্ৰকৃত সেইখিনি মানুহ হয়। কিন্তু তাত সেই কিছুমান এনেকুৱা মানে ফাল্টু, আজিকালি ফাল্টুৱে বেছি আছে ন, সেই ফাল্টু মানুহে তাত গৈ পেলাই কি কৰিছে, চকীৰ ওপৰত ভৰি তুলি পেলাই দাঁত চেলাই পেলাই হাঁহি আছে। আৰু এতিয়া যেতিয়া নিউজটো ওলাইছে তেতিয়া কিন্তু সেইখিনিয়ে লাজ নাপায়, নানান তেহেঁতৰ একদম যুক্তি দিবলৈ যাব, আৰু সেই যুক্তি দিয়াৰ কাৰণে এইবিলাকে মূৰৰ ওপৰত উঠিবলৈ পাইছে। আৰু যিবিলাকে এইবিলাক মানে অনুষ্ঠান পাতে, আৰু এইজনীক কিয় মাতে বাৰু? ইয়াতকে আৰু ভাল ভাল বহুত মানুহ আছে, বহুত নামতি দল আছে, তেওঁলোকক কিয় নামাতে বাৰু? আৰু এইবিলাক যে এখন কেকাই থাকে, কেকনি বুলিয়ে ক'ব পাৰি, কোনোবাই ক'ব পাৰিবনে এইগৰাকী বোলে কথাটো স্পষ্ট, এই নামভাগহে এইটো গাইছে? কোনোবাই ক'ব পাৰিবনে? তাত বহি থকা সকলে দাঁতকেইটা চেলাই চেলাই দেখোন একদম মোবাইলকেইটা টিপি আছে, মানে আমি নাম চাইছো, আমাৰ নামৰ পাৰ্টি আহিছে, সেইটো হয়নে নহয়? সেইকাৰণে কৈছো, সেই নৰ্তকীৰ লগত তাত যিখিনি বহি আছে সেইখিনি হ'ল নৰ্তকী। আৰু নৰ্তকী নহয় যদি প্ৰকৃত মানুহ হ'ল হয়, তেওঁলোকে তেতিয়া কি কৰিলে হয়, এইটোত বাধা দিলে হয় যে তুমি এইবিলাক গাব নোৱাৰিবা, এনেকে এইটো নহয়, এই গীতটো তুমি কিয় বিকৃত কৰিছা, তেনেকে কোনোবাই ক'ব পাৰিলেনে? নোৱাৰিলে। মুঠতে তেওঁলোকে এতিয়া কি কৰিছে, যেতিয়া নিউজবিলাক দেখিছে, নিউজ চেনেলবিলাক দেখিছে, তেতিয়া তেওঁলোকে তাত কি কৰিছে, মানে লাজ পাইছে। লাজ পাই পেলাই দুটা এটাই বেয়াকে কমেণ্ট দিব, তাত বহি থকাই আকৌ দেই, বেয়াকে কমেণ্ট দিব কৰিশ্মা নাথক, আকৌ তাৰপিছত তাৰে দুটা মানে আকৌ যুক্তি দিবলৈ যাব। তেওঁলোক হ'ল পণ্ডিত, আৰু মই কওঁ সিহঁত পণ্ডিত নহয়, সিহঁতৰ নিচিনা মূৰ্খয়ে নাই, গম পাইছে? তাত যিকেইটা বহি আছে সেইকেইটাক কৈছো, তাত কাৰণ ডাঙৰ সৰু সকলো আছে। আৰু আজিকালিতো যুৱচাম গম পায়, যুৱচামে সেইবিলাক একো বুজি নাপায়। মুঠতে হাই হুলস্থুল হ'ব লাগে, আৰু মদ ভাং খাই পেলাই নামত যাব লাগে, এনজয় কৰিব লাগে। কাৰণ তেওঁ হ'ল মানে ছচিয়েল বুলি কয়, কি বুলি কয়, ফেচবুকৰ মানে এতিয়া নামতি দলৰ এগৰাকী নৰ্তংকী, আৰু একদম পুৰা মেকআপ কৰি যাব। আৰু ল'ৰাবিলাকে ভাবিছে বৰ একেবাৰে সুন্দৰ এজনী মানে গাভৰু ছোৱালী আমি পাইছো, আৰু তেওঁ যিটোকে কয় সেইটোকে মানে হয় ভয়, আৰু চাবলৈ যাব। চকুৰ চাৱনি সেই নাম গাই থাকিলে কি মাৰে আপোনালোকেতো দেখিছে। গতিকে সেইগৰাকীয়ে হ'ল 12 মাহ 13 দিন, তেওঁ এফালে ছোৱালী, কিন্তু তেওঁ মাহেকীয়াও নহয়, তেওঁ কিন্তু 12 মাহ 13 দিন নামেই গাই থাকে, আৰু সেই কথাটো তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছিল। গতিকে এইখিনিয়ে কওঁ, এতিয়া সেই নিউজ চেনেলবিলাকো কিন্তু কম নহয়, এইজনীক লৈ নিউজ কৰিবই নালাগে। আৰু যিসকলে এইবিলাকক মাতে, এনেকুৱা ধৰণৰ মানে নামতি দলক মাতে, সেইবিলাকো কিন্তু কম ধোৱা তুলসী পাত নহয়, সেইবিলাকো কিন্তু একদম মানে নিষিদ্ধ কৰিব লাগে, তেনেকুৱা কমিটিবিলাককো, গম পাইছেনে? কাৰণ সেইবিলাক কমিটিৰ কাৰণে এইবিলাকে ইমান মূৰৰ ওপৰত উঠিবলৈ পাইছে। আৰু এই কিবা নাথে নে কিবা এনে নাম কি বাপৰে, কৰিশ্মা নাথ কি পেপে ওলাল, কিবা ওলাল, সেইজনীক লৈ পেলাই একদম হেতাৰ ওপৰত কিছুমান দেখো মই নাম গাবলৈ যায়, গৈ পেলাই ৰাম একেবাৰে ফটো উঠা ৰাম কম একেবাৰে মানে নামতিজনী নে, মানে আজিকালিতো জানেই সস্তীয়া জনপ্ৰিয়তা নহয় জানো, যোনে অকণ বিতৰ্কিতমূলক
নোহোৱাই কিবা এগোপা কেকাব পাৰে সেইবিলাকৈ মানে তেওঁলোকে কি কৰে আগস্থান পায় গতিকে এইজনীকো তেনেকে আগস্থান দিছে আৰু এফালে কিন্তু ইমান হেৰি নহয় আৰু কি ক'ব আৰু বোলে ভালে পায় ভালক যাবৰে পায় খালক গতিকে তেনেকুৱাই কথা আৰু এইজনীক লৈ পেলাই ইমান হৈছৈ কৰি থাকিবলৈও দৰকাৰ নাই আৰু যদি প্ৰকৃত কোনোবা মানে মগজ থকা কমিটি হয় মগজ থকা কমিটিয়ে কিন্তু এনেকুৱা এজনী নৰ্তকীক কেতিয়াও নামাতে ইমানেই কলো আৰু বেছিকে ক'বলৈও মন নাযায় মানে খং উঠি আহে গম পাইছে নাই খং উঠি আহে এই নৰ্তকীজনীৰ মানে বহুত নৰ্তকী দেখিলো ইমান মানে প্ৰতিটো নামতে গ'লে মানে তেওঁ কি হয় যিকোনো কথা মানে ফসকে কোৱাটোতো কয় আপোনালোকে সকলোৱে গম পায় নিউজ চেনেলবিলাক আজিকালিতো দেখিছেই নহয় নে ঘৰে ঘৰে নিউজ চেনেল আৰু নিউজ চেনেল বিলাকত মানে একদম পুৰা জিলিকি থাকে কি ক'ব লাগে কি ক'ব নালাগে ইছৰাম মাতটো যদি ভাল হোৱা হয়তো আছিলে মাতটো সেই আধা ভঙা আধা কৰা আৰু কোনো কথা এটা স্পষ্ট নহয় তাতে আকৌ তেওঁ মানে একদম কি দেখিবা খলকনি সৃষ্টি আৰু তাৰ লগে লগে আমাৰ কিছুমান ধেমা ধৰা কমিটি আছে নহয় মদাহী বুলি ক'ব লাগিব সেই মদাহীক পাই তেনেকুৱা বুলি ক'ব লাগিব বেয়া পায়ো লাভ নাই কিন্তু দেই যিটো কওঁ আকৌ সেইটোহে হয় না নহয় আৰু কোনো ভাল সুস্থ মনৰ মানুহে সেইজনীক কিন্তু নামাতে আৰু যাৰ একো নাইকিয়া এই ওপৰতে কিছুমান টকা পাই যে সেইবিলাক মানে আক দাবি দি তাক দাবি দি পেলাই কিছুমান পইচা গোটা আমি নামতি পাৰ্টি আনিম আমি আমুক আনিম এতিয়া বিশ্বকৰ্মা পূজা আহিছে আহি যাব তেওঁলোকে দাদাগিৰি কৰি এখন বহি হেৰি কৰি মানে ঘৰে ঘৰে লৈ পেলাই আৰু সেইখিনি কি কৰে ওপৰতে মদে ভাঙেটো খায়ে আৰু এই নৰ্তকীবিলাকক মাতি আনি পেলাই মানে সমাজখন গেলাই সমাজখন জহন নামে যোৱাইছে এইবিলাক মানুহে গতিকে মই যিখিনি কথা কওঁ বেয়া পালেও লাভ নাই অপ্ৰিয় কিন্তু সত্য কথাহে কওঁ বিতৰ্কৰ শীৰ্ষত থকা এগৰাকী বিশেষ যুৱতীৰ বিষয়ে মই ক'বলৈ ওলাইছো ইতিমধ্যে তেখেতে সামাজিক মাধ্যমত এটি ভিডিঅ' দিয়াৰ পাছতেই সমগ্ৰ অসম তুলপাৰ লাগি আছে হয় মই ক'ব বিচাৰিছো নাগৰা নামৰ সেইগৰাকী বিতৰ্কিত যুৱতী সততে বিতৰ্কৰ শীৰ্ষত থকা যুৱতী কৰিশ্মা নাথৰ কথা অসমৰ সেই বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী সংগীতসমূহক তেখেতে যি বিতৰ্কৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ইতিমধ্যে আমি গৰিহণা যোগাইছো তেখেতে যি বিতৰ্কৰ সূত্ৰেদি অসমৰ এই সামাজিক মাধ্যমত সততেই শীৰ্ষস্থান দখল কৰি নিজৰে পাহৰি গৈছে নেকি ভূত আৰু ভৱিষ্যত আচলতে কৰিশ্মা নাথে নাগৰা নামৰ তথা সেই সময়ত যিখিনি বিতৰ্কৰ ৰূপ দি বা নাগৰা নামক যি এটা পৰ্যায়লৈ লৈ গৈছে ঠেং ভৰি ভাঙি নাগৰা নামৰ যিদৰে পৰিৱেশন কৰিছে ইতিমধ্যে নামনি অসমত বহুতো ব্যক্তিয়ে গণ্যমান্য ব্যক্তিয়ে তাৰ বিৰোধিতা কৰি আহিছে কিন্তু সেই বিৰোধিতাক যেন আওকাণ কৰি কৰিশ্মা নাথে দুপে সেই বিতৰ্কক কিন্তু সাক্ষী কৰি বিতৰ্কক লগত লৈ অসমৰ সামাজিক মাধ্যমত অসমৰ প্ৰেক্ষাপটত কিন্তু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব আমি কালি সামাজিক মাধ্যমত যি এটা ভিডিঅ' দেখি আছো যে অসমৰ কালজয়ী সংগীত অসমৰ এজন বিশেষ ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভা স্বাধীনতা সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই কালজয়ী সংগীতসমূহক সেই কালজয়ী সংগীতটিক ইতিমধ্যে বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই বুকুত বা অসমৰ সংস্কৃতিক অসমীয়া কালজয়ী সংস্কৃতিসমূহৰ ওপৰত কালজয়ী গীতসমূহৰ ওপৰত যেন কৰিশ্মা নাথে পুনৰবাৰ বুকুত আচুৰ মাৰিছে বুলি ক'ব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই কালজয়ী সংগীতটো তেওঁ ঠেং ভৰি ভাঙি যিদৰে বিতৰ্কিত ৰূপত অসমৰ নাগৰা নামৰ সমাজত তেওঁ উপস্থাপন কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো পুনৰবাৰ ক'ব লাগিব যে যি বিতৰ্কৰ শীৰ্ষত থাকি ভাল পোৱা সেই কৰিশ্মা নাথে কিন্তু নিজৰ ভূত আৰু ভৱিষ্যত পাহৰি পেলাইছে এটা কথা মনত ৰখা উচিত অসমৰ ৰাইজে কিন্তু ৰাণু মণ্ডলকো আদৰি লৈছিলে কিন্তু সেই অহংকাৰ সেই বিতৰ্কৰ কাৰণে কিন্তু পুনৰ ৰাণু মণ্ডলক যি স্থানত অসমৰ ৰাইজে দিছিল সেই স্থানৰ পৰা পুনৰ কিন্তু তললৈ নমাই আনিছে তেনেস্থলত পুনৰ ক'ব বিচাৰো সেই কৰিশ্মা নাথকো কিন্তু বিতৰ্কক লগত লৈ আগুৱাই যোৱা কৰিশ্মা নাথকো কিন্তু বৰ্তমান অসমৰ ৰাইজে যি এটা স্থানত ৰাখিছিল সেই স্থানৰ পৰা কিন্তু খহাই পেলাবলৈ বেছি সময় নালাগিব সেয়া কথা স্পষ্ট আপুনি জানি লোৱা উচিত যদি সেই ভিডিঅ'টো সমগ্ৰ অসমবাসীৰ কাৰণে মই প্ৰেৰণ কৰিছো তেতিয়াহ'লে আমি স্পষ্টভাৱে ক'ব লাগিব যে নামনি অসমৰ ফালে যি জনপ্ৰিয় নাগৰা নাম ইতিমধ্যে সেই নাগৰা নামৰ যথেষ্ট গণ্যমান্য ব্যক্তিসকলে মত পোষণ কৰিছে তেখেতে নাগৰা নামক যি বিতৰ্কিত ৰূপত অসমৰ প্ৰেক্ষাপটত আনিবলৈ চেষ্টা কৰিছে সেয়া কিন্তু তেওঁলোকে বাৰে বাৰে বিৰোধিতা কৰি আহিছে কিন্তু সেই বিৰোধিতাক তেওঁ আওকাণ নকৰি ভৰিৰে মহাৰি দুবৰিৰ দৰে মহাৰি তেখেতে কিন্তু ৰূপে আগবাঢ়ি গৈছে এই কথাত কিন্তু আমি
বিশেষকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰি থকা সকলে অসমৰ ৰাইজে এবাৰ সেইখিনি দকৈ ভাবি চোৱাৰ কিন্তু সময় আহি পৰিল কাৰণ অসমৰ সংস্কৃতিক যদি অসমৰ বাহিৰত যদি কোনো এজন ব্যক্তিয়ে চাইছে তেতিয়াহ'লে নাগাৰা নামক তেওঁ যি বিতৰ্কিত ৰূপত প্ৰদৰ্শন কৰিছে তেতিয়াহ'লে কিন্তু অসমৰ বাহিৰৰ এজন ব্যক্তিয়ে কিন্তু তেনেদৰে ভাবিবলৈ বাধ্য হৈ পৰিব যে নাগাৰা নাম এনেদৰেহে অনুষ্ঠিত হয় ই আমাৰ যি কালজয়ী সংগীতসমূহক তেওঁ বিশেষকৈ যি অন্য এটা বিতৰ্কিত ৰূপত প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে বা প্ৰদৰ্শন কৰি আহিছে সেয়া কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বিশেষকৈ কৰিশ্মা নাথে এটা কথা জনা উচিত যে তেওঁৰ নিচিনা কিছুমান সস্তীয়া জনপ্ৰিয়তা লাভ কৰা সততে সস্তীয়া জনপ্ৰিয়তা লাভ কৰা সেইসকল ব্যক্তিক কিন্তু ৰাইজে কেতিয়াও ক্ষমা নকৰে বিশেষকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নিচিনা কিছুমান কালজয়ী সংগীত তেখেতৰ কালজয়ী সৃষ্টিৰাজিৰ কালজয়ী সংগীতসমূহক তেওঁ কিন্তু বিতৰ্কৰ ৰূপত প্ৰদৰ্শন কৰাই হৈছে তেওঁ যি জনপ্ৰিয়তা এই জনপ্ৰিয়তাৰ কিন্তু ভাঙোন্মুখী সৃষ্টি হ'ল বুলি অসমৰ বৰ্তমান সমাজ ব্যৱস্থাত আলোচনা হৈছে কৰিশ্মা নাথে অতি শীঘ্ৰেই এই বিষয়ত মাত মতা উচিত কাৰণ কৰিশ্মা নাথে বিতৰ্কৰ শীৰ্ষত থাকি ইতিমধ্যে ভাল পায় সেয়া আমি অসমৰ ৰাইজে দেখি আহিছোঁ বিতৰ্কৰ শীৰ্ষত থাকি যিখিনি কাম কৰি গৈছে কিন্তু সেইখিনি আমি কিন্তু প্ৰত্যেক সময়তে অসমৰ ৰাইজে ক্ষমা কৰি নিদিয়ে বিশেষকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্বাধীনতা সংগ্ৰামী এজন নেতাৰ যিখিনি কালজয়ী সংগীত এই কালজয়ী সংগীতখিনি কিন্তু এনেদৰে বিতৰ্কৰ ৰূপত পৰিৱেশন কৰাক লৈ বৰ্তমান সামাজিক মাধ্যম যথেষ্ট গৰম হৈ আছে বুলি ক'ব লাগিব এই কাৰণে মই কৈছোঁ বিতৰ্কৰ শীৰ্ষত থাকি যদিহে আপুনি সেই জনপ্ৰিয়তাক কিন্তু ৰাইজে বেছি সময় প্ৰশ্ৰয় নিদিয়ে গতিকে কথাটো মনত ৰাখিব মাত্ৰ কেইটামান টকাৰ কাৰণে আপুনি যিদৰে অসমৰ কালজয়ী সংগীত তথা অসমীয়া সংস্কৃতিক বিতৰ্কৰ ৰূপ দি জনপ্ৰিয়তা লাভ কৰিবলৈ যি ভাবিছে যি সপোন ৰচিছে এই সপোন কিন্তু অসমৰ ৰাইজে আপোনাক থান-বান কৰি আপুনি যি স্থানত আছে এই স্থানৰ পৰা কিন্তু খহাই পেলাব এই কাৰণে স্পষ্টভাৱে আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যিদৰে এই কালজয়ী সংগীতসমূহক যি অসমীয়া সংস্কৃতি যি আমাৰ লোক সংস্কৃতি এই সংস্কৃতিসমূহক যি অৱধাৰিতভাৱে আপুনি যি বিতৰ্কৰ ফালে যি বিকৃত ৰূপলৈ আপুনি প্ৰদৰ্শন কৰিবলৈ লৈ গৈ আছে লাহে লাহে এইখিনি কিন্তু অসমৰ ৰাইজে বাৰে বাৰে আপোনাক ক্ষমা কৰি নিদিয়ে বিশেষকৈ আপুনি এটা ডাঙৰ ভুল কৰিলে সেয়া হৈছে অসমৰ এজন বিশেষ ব্যক্তি কালজয়ী সংগীত সৃষ্টিৰাজিৰ এই যি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি সংগীত এই কালজয়ী সংগীতক আপুনি যি বিতৰ্কৰ ৰূপত নাগাৰা নামৰ জৰিয়তে অসমৰ প্ৰেক্ষাপটলৈ আনিলে তাৰ কিন্তু অসমৰ ৰাইজে ক্ষমা কৰি নিদিয়ে এই কাৰণে কৈছোঁ যিগৰাকী মহান ব্যক্তি যাৰ আদৰ্শক অনুকৰণ কৰি যাৰ সংগীতক অনুকৰণ কৰি আমি 20 জুনটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ সেইজন ব্যক্তিক আপুনি কিন্তু মুখ্যম আঘাত হানিছে বুকুত আচুৰ দিছে অসমৰ ৰাইজে কিন্তু এই ক্ষেত্ৰত আপোনাক ক্ষমা কৰি নিদিয়ে বিশেষকৈ কৰিশ্মা নাথে এটা কথা ভাবি চোৱা উচিত যে বিতৰ্কই সদায় কিন্তু আপোনাক শীৰ্ষস্থানত ৰাখিব নোৱাৰে এই বিতৰ্কই আপোনাক এদিন জনপ্ৰিয়তালৈ আনিছিলে জনপ্ৰিয়তাৰ শীৰ্ষত আনিছিলে আৰু এই বিতৰ্কই কিন্তু আপোনাক এদিন এই জনপ্ৰিয়তাৰ শীৰ্ষৰ পৰা কিন্তু তললৈ নমাই পেলাব তেতিয়া কিন্তু অসমৰ ৰাইজে কৰিশ্মা নাথ বুলি যে কোনোবা এগৰাকী নাগৰা নামৰ নামতি আছিল পাহৰি পেলাবলৈ কিন্তু একেবাৰে সময় নালাগিব গতিকে বিতৰ্কৰ মাজত থাকি যি জনপ্ৰিয়তাক আপুনি যি অসমৰ প্ৰেক্ষাপটত লৈ আহিছে যি জনপ্ৰিয়তাক লৈ পানি আপোনাৰ যি দম্ভ অহংকাৰ হৈ গৈছে এই দম্ভ অহংকাৰ কিন্তু অসমৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে বিশেষকৈ আপুনি যি কালি ভুল কৰিলে এই ভুলৰ ক্ষমা কিন্তু নাই বুলি ক'ব লাগিব কাৰণ আপুনি যি কালজয়ী সংগীত বাৰে বাৰে আপুনি বিতৰ্কৰ মাজলৈ লৈ আহিব এনেকুৱা অসমীয়া সংস্কৃতি অপসংস্কৃতিলৈ লৈ যাব যি সংস্কৃতিক বিকৃত ৰূপত অসমৰ প্ৰেক্ষাপটত বা সামাজিক মাধ্যমলৈ আপুনি লৈ আহিব বাৰে বাৰে অসমৰ ৰাইজে ইয়া সহ্য কৰি যাব সেয়া কেতিয়াও সম্ভৱ নহয় অসমৰ ৰাইজে কিন্তু আপোনাক এইবাৰ ক্ষমা নকৰে বুলি সকলোৱে ইতিমধ্যে সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ কৰিছে আপুনি যি বিতৰ্কৰ ৰূপ দি যি কালজয়ী সংগীতসমূহক বিকৃত ৰূপত প্ৰদৰ্শন কৰিছে তাৰ কোনো ক্ষমা নাই মনত ৰাখিব কৰিশ্মা নাথে মনত ৰখা উচিত যে তেওঁ কিন্তু কেৱল এটা সংগীতৰ কাৰণে অসমৰ জনপ্ৰিয়তা শীৰ্ষত আছে সেই জনপ্ৰিয়তাই কিন্তু তেওঁক বেছি দিন নোপোৱায় কাৰণ ৰজাৰ চকীখনো স্থায়ী নহয় গতিকে আপুনি মাত্ৰ এটি সংগীতৰ কাৰণে বৰ্তমান অসমৰ প্ৰেক্ষাপটত জনপ্ৰিয় হৈ আছে বুলি ক'ব লাগিব কিন্তু এই জনপ্ৰিয়তা ক্ষণস্থায়ী কথাটো মনত ৰখা উচিত জয় আই অসম যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে কৰিশ্মা নাথক কিয় গ্ৰেপ্তাৰ কৰা হলে আৰু তাক কি শাস্তি দিব পাৰে আদালত আৰু কোৰ্টৰ মাজত কৰিশ্মা নাথে কি মুখটো খুলি আচল গোপন ৰহস্যবিলাক ওলাই দিলে আৰু আচলতে কৰিশ্মা নাথ কি ভুলটো কৰিছিলে যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো গোটেইখিনি চাই আপোনালোকে বুজি পালে আচল ৰহস্যবোৰ
ভিডিওটো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি ভিডিওখনিক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।